হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বঢ়িয়া। আজি ৰাতিপুৱা দেখিছে ন পুৰা ড্ৰেছত মই আৰু মোৰ বন্ধু দীপজ্যোতি দাস। আজি মই সিহঁতৰ ঘৰত আহিলোঁ, কালি আহিলোঁ, আজি থাকিলোঁ। যিহেতু আজি ৰাতিপুৱা ওলাই মেলি ই আৰু মই যাওঁ বুলি ভাবিছোঁ বৰদোৱা থান। আপোনালোককো দেখাই আছোঁ, আপোনালোকে চাই থাকক ক'ত কি এনেকৈ যাওঁ, কি কৰোঁ। হেল্ল' গাইজ, এয়া দেখিছে গৈ আছোঁ আমি এতিয়া বৰ্তমান পুৰা এফালে গৈ আছোঁ বৰদোৱা থান। আপোনালোকক দেখাই আছোঁ, পাই যাব। এতিয়া আমি বৰ্তমান পাই গ'লোহি বৰদোৱা। এয়া মোৰ বন্ধু দেখিছে নহয়, লগতে আহিছোঁ। এয়া দেখিব পাৰিছে, এয়া মেইন গেটেদিকে আমি সোমাম এতিয়া। এয়া এতিয়া লৈ ল'লোঁ ধূপ ধূনা, তাত গৈ জমা দিলেকৈ হ'ল। তাৰপিছত বাকীখিনি জ্বলোৱা কামখিনি তাত ভকত থাকে, ভকতে কৰিব। কি কোৱা তুমি এতিয়া? তালৈ গৈ লওঁ, আপোনালোকক দেখাইছোঁ। অঁ, ইয়াত অতিথি আহে বোলে। অতিথি অহা যেনেকৈ দূৰ দূৰণিৰ পৰা বহুত মানুহ আহে ইয়াত, মানে ৰেষ্ট ল'ব পৰা জেগা হয়, এডোখৰ থাকিব পৰা। আপোনালোকক দেখাই আছোঁ, ব'লক। আগত কি কি পোৱা যায় আপোনালোকক চব ভাল পাইছে। এতিয়া অৰিহণা ইয়াত ধূপকাঠি ইয়াত দিলোঁ আমি বৰ্তমান। ইয়াত দেখিব পাৰিছে, এইটো ঘৰত ইয়াত চাকি মাতি ইয়াত দিব লাগিব। আপোনালোকে আহি তাত জ্বলাব, তাত আমি জ্বলাব নালাগে, তাত নিজে ভকতে জ্বলাই দিব। এয়া দেখিছে নহয়, এয়া পৰিৱেশটো চাওক, কি ধুনীয়া গছ গছনিৰে ভৰা পৰিৱেশটো। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, কি কি পাওঁ দেখাম, হয় নহয়? কি কি দেখিবলৈ পাওঁ আপোনালোককো দেখাম। এয়া এতিয়া নাম কীৰ্তন কৰি আছে ভিতৰত, দেখিছে নহয়। আপোনালোকক চব বস্তু যিহেতু দেখাব নোৱাৰোঁ ভিতৰত গৈ, এয়া বাহিৰে বাহিৰে দেখাইছোঁ। দেখিছেনে, ভকত বহি আছে। আৰু এয়া মই কি কি পাৰোঁ, কি কি নোৱাৰোঁ আপোনালোকক দেখাই আছোঁ চব। চাই থাকক, ভিডিঅ'টোৰ জৰিয়তে বনি থাকক, গৈ থাকক। গতিকে যাব পাৰিম জানো? এয়া কিমান চাফ চিকুণতা বজাই ৰখা হৈছে ইয়াত দেখিব পাৰে। এইটো হৈছে কীৰ্তন ঘৰ। ইয়াত সেৱা চেৱা ল'ব পাৰি, আপোনালোকে আহিব, মনৰ আশা পূৰণো হ'ব পাৰে। এতিয়া সেৱা চেৱা কৰি আমি দুজন ওলাই আহিলোঁ কাছ চাবলৈ। এতিয়া চাবলৈ আহিছোঁ হয়, এতিয়া বতৰটো যিহেতু ঠাণ্ডা কৰিছে, দিনত ওলাই থাকিব পাৰে, নাথাকিব পাৰে, মাছ চাছ থাকিব পাৰে। এয়া হৈছে পুখুৰীটো, মাছ চাছ মাছ ওলাই থাকে বাৰু, বহুত মাছ পাব। বিস্কুট অনা হ'লে হ'লহেঁতেন। এয়া মাছ, এই কিনে কিনে মাছ সোপা কেনেকৈ দেখা যাব। এয়া দেখিছে নহয় মাছ সোপা, এয়া এই কিনাৰত লাইন হৈ থাকে খাবলৈ। আজি নানিলোঁ নহয় একো। এয়া যিহেতু এতিয়া পূৰা টাইম হৈছেহি 10টা 11টা বাজিছে। এয়া মানুহ ভিৰ লাগিছেহি আৰু চাব পাৰে, মানুহ পূৰা ভিৰ লাগিছেহি। আপোনালোকক দেখাই আছোঁ কি কি চাব পাৰোঁ, আপোনালোকে ফুল চাই থাকক। এতিয়া আকৌ এখন গেটেদি ওলাইছোঁ, দেখিছে নহয়। চেণ্ডেলযোৰ পিন্ধি লওঁ, এফালেদি যাম শংকৰদেৱৰ গা ধোৱা পুখুৰীটো আপোনালোকক দেখাই আছোঁ, চাই থাকক। চেণ্ডেলযোৰ পিন্ধি লৈছোঁ আৰু টিকটক কৰি। এয়া হৈছে গংগাপাৰ, গম পাইছে আপোনালোকে। এয়া হৈছে গংগাপাৰ, দেখি আছে। আৰু এয়া মই আৰু ই গৈ আছোঁ আপোনালোকক। এইফালে গেট বন্ধ আছে, এই গেটেদিকে এতিয়া সোমাই যাম। এতিয়ালৈকে সোমাই লৈ টিকটক কৰি সোমাই যাম। আপোনালোকক দেখাই আছোঁ, গৈ আছোঁ তালৈ, প্ৰকল্পকেইটা দেখাম। কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব, ঠিক আছে। দোকান বন্ধ কৰি দিছে পূৰা। এতিয়া দোকানত সোমাইছোঁহি কিবা এটা লওঁ বুলি, তাততো দোকান বন্ধ পালোঁ দেখিলে আপোনালোকে। ইয়াত এতিয়া জুবিনৰ ফটো বিচাৰিছোঁ, যিহেতু প্ৰিয় গায়ক চবৰে, সেইকাৰণে জুবিনৰ ফটো এখন ল'ম বুলি ভাবিছোঁ চিন হিচাপে। ইয়াৰ পৰা লৈ যাওঁ। আৰু মই জুবিন দাৰ কিতাপ এখন লৈছোঁ, এইখন যিহেতু জুবিনৰ গানসমূহ ইয়াত আছে। চব নাথাকিব পাৰে, মানে যিমানখিনি আছে প্ৰিয় আছে মানে চাইছিলোঁ, বহুত ভাল লগা গানখিনি আছে, বিহু গান। আৰু আমাৰ দেউতালৈ এইটো বেগ লৈ লৈছোঁ, চাওঁ। এই বেগটো লৈ লৈছোঁ, যিহেতু সকাম যায়, ভকত মানুহ নহয়, নাম মানুহ। ইয়াতো এনেকুৱা এটা লাগে, যিহেতু গাত আছে বাৰু, তথাপিতো নতুন এটা লৈ লৈছোঁ ভাল। এতিয়া জুবিনৰ ফটো
আনিব দিছোঁ বাইদেউক। আনিলে নে? এখন থ'ব পৰা আছিলে, থ'ব পৰা নাইচোন। কোনখন ল'লে ভাল হ'ব গাইছ, আপোনালোকে কমেণ্ট কৰিবচোন। প্ৰিয় কোনখন লাগিছে? এইখন এখন চাওঁ, অঁতৰাই দেচোন। এইখন এখন দেখিছে, এখন চিধা হৈ দে, এইফালে দেখাই দে আকৌ। এইখন এখন, তাৰপিছত আৰু সেইখন থৈ দে, এইফালে থকা সেইবোৰ, এইফালে থৈ দেচোন। এইখন এখন, এইখন এখন দেখিছে, আৰু এইখন এখন, আৰু এইখন এখন দেখিছে। এইবোৰ সৰু সৰু ফটো, এইখন ভালেই লাগিছে। আৰু এইখনো একে বেলেগ গাইছ। ডাঙৰখন লওঁ নে? এখন ল'লে মোৰ এতিয়া নিবলৈ ঘৰলৈ নিবলৈ অসুবিধা হ'ব। নিব নোৱাৰি। বেয়া লাগিছে, নিব মন গৈছিলে এখন নিবলৈ, বহুত মন গৈছে, কিন্তু কি কৰোঁ বাৰু, এখন লৈ যাওঁ নেকি? লৈ গ'লে নিবলৈ অসুবিধা হ'ব ঘৰলৈ। বাইকত নিব পাৰিম ঘৰলৈ, বেগত কেনেকৈ ভৰাম? কিহত? ঠিক আছে, লৈ যাওঁ তেনেহ'লে এখন। এইখনে লৈ যাওঁ যিহেতু। এইখন নহ'লে কোনখন চাওঁ, আৰু কোনখন আছিলে? এইখন প্ৰথম কেইখন চাওঁ। এইখন নহয়, আৰু এখন আছিলে, এইখন একেই। এইখন লৈ যাওঁ গাইছ। মোৰ পচন্দৰ প্ৰিয় গায়কজন, গোটেই অসমত, গোটেই ইণ্ডিয়াত চিনি পাব, ৱৰ্ল্ডত চিনি পাব মানুহ। এয়া লৈ লৈছোঁ, আৰু আছে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া বৰ্তমান দেখিছে আপোনালোকে, পাই গৈছোঁহি আমি প্ৰকল্প চাবলৈ। এয়া দেখিছে নহয়, এতিয়া ওচৰত যাম, আপোনালোকক ওচৰৰ পৰা ভালদৰে দেখাম। আপোনালোকেও আহিব এবাৰ চাবহি। এইটো মেইন গেট দিকে আমি সোমাই যাম এতিয়া। এয়া দেখিছে কি ধুনীয়া এটা পৰিৱেশ, ধাননিৰ মাজত বিশুদ্ধ বতাহেৰে আপোনালোকে চাব পাৰে। এতিয়া পালোহি শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। এয়া দেখিছে, এয়া হৈছে। এতিয়া ভিতৰত সোমাম আমি, মই আৰু মোৰ বন্ধু আহিছোঁ, গম পাইছে আৰু, এতিয়া গম পাবলৈ বাকী নাই। এয়া দেখিছে, গাৰ্ড ষ্টেফল দিকে আমি সোমাই যাম। সোমাই মেলি টিপটপ কৰি আপোনালোকক দেখাই আছোঁ ভিডিঅ', আপোনালোকে চাই থাকিব পাৰে, গম পাইছে নহয়। ইয়াত এতিয়া আমি এইফালেদি যাম, যিহেতু গৈ আছোঁ। কি কি পাম, কি কি নাচাম, আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো লেটছ গ'। চেকিং হৈ যামগৈ। এয়া দেখিছে নহয়, পাই গ'লোঁ সি ভিতৰত। মানে ইয়াত নেচাৰটো বিৰাট ধুনীয়া, এটা বিশুদ্ধ বতাহ, মজা লাগিছে। পৰিৱেশটো চাই বেছি ভাল লাগিছে ইয়াত, যিহেতু চাফ চিকুণতা বজাই ৰাখিছে। ইয়াত চাব পাৰে আপোনালোকে, ইয়াত দেখিছে নহয় কিমান ধুনীয়া এটা পৰিৱেশ। এই পৰিৱেশৰ মাজত আহি আপোনাৰ মনটো এনেই শান্তি লাগি যাব। এয়া চাওক, ইয়াত দেখিছে, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকক। এয়া হৈছে, আৰু আছে আপোনালোকক দেখাই আছোঁ। এয়া দেখিছে, বৰ্তমান এতিয়া আমি সোমাই আহিছোঁ প্ৰকল্পৰ ভিতৰত। এয়া এটা ধুনীয়া বনাইছে, এইটো আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এয়া চব কাম কৰিছে, যিহেতু দেখিছে। এইটো এটা বনাইছে, আৰু তাৰপিছত এটা আছে, তাৰপিছত আছে, আৰু সেইটো ছাইডেও দি আছে। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক, শেষলৈ ভিডিঅ'টো বনি থাকক। যিমানখিনি চেষ্টা কৰিম দেখাবলৈ, যিমানখিনি দেখাই আছোঁ আপোনালোকে চাওক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে এবাৰ আহিবলৈ চেষ্টা কৰিব। খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আছে, ঠাণ্ডা বিশুদ্ধ বতাহ, ভাল লাগিব মানে আপোনালোকৰ। আৰু মইনো কি ক'ম, যিহেতু চাই থাকক। ইয়াত সৰু ল'ৰা ছোৱালী খেলা বস্তু আছে, যিহেতু ইয়াত দেখিছেনে আপোনালোকে, ইয়াত আছে। আৰু আছে এইফালে চিকিউৰিটি গাৰ্ড থৈ দিছে, চবফালে চিকিউৰিটি আছে, যিহেতু চিকিউৰিটি দিবই লাগিব, যিহেতু এনেকুৱা এটা জেগাত চিকিউৰিটি নিদিলে নহ'ব। ইয়াত দেখিছে, এয়া জিৰণি কোঠা নেকি? এয়া বাঁহৰেদি বনাইছে যে,
সেয়া জিৰণি কথা আছে, ধুনীয়া ধুনীয়া বস্তু আছে, আপোনালোকে আহিব পাৰিব। বিশেষকৈ ছোৱালীবোৰ ৰিল চিল বনাব পাৰিব, ধুনীয়া 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 জেগা আছে। সেয়াই আৰু আজিলৈ মোৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। যদি মোৰ ব্লগটো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব। ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত চালে ফ'ল' কৰি দিব, ইনষ্টাগ্ৰামত চালে ফ'ল' কৰি দিব। সেয়াই আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজিলৈ। বাই বাই।